পৰম মধুৰ ৰস জানি কৰা পান। আমাৰ প্ৰত্যেকজন মানুহকে ঈশ্বৰৰ নাম আমাৰ অগ্ৰজসকলে এই কাৰণেই শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে যে কৃষ্ণ নাম বিনে নাহি আনন্দৰ স্থান। এই বিশ্বব্ৰহ্মাণ্ডত যিমানবোৰ আনন্দৰ মুহূৰ্ত আছে, আনন্দৰ স্থান আছে, আটাইবোৰ স্থানেই খন্তেকীয়া, সময়ত ম্লান পৰি যায়। কিন্তু কৃষ্ণ নাম ই দুপত দুপে আগুৱাই যায়। যেতিয়াই তেতিয়াই ঈশ্বৰৰ কথা শুনিলেও বোলে মানুহ লাভৱান নহয়। তেতিয়াহ'লে ক'ত, কেতিয়া, কেনেকৈ শুনিলে মানুহ লাভৱান হয়? মহাভাগৱতে উক্তি দিছে, অসাধু সংগে কৃষ্ণ কথা যিজনে শুনয়, কিতাৰ্থ হয় আতি নাহিকে যিসকল বুদ্ধিবান মানুহ, যিসকল চতুৰ মানুহ, সেই মানুহবিলাকে সাধুৰ সংগত আহি ঈশ্বৰৰ কথা যদি শুনে, তেওঁৰ জীৱনত কৃতাৰ্থ হ'ব। এগৰাকী মাতৃৰ প্ৰকৃত ভাৱনা কেনেকুৱা হ'ব লাগে, এই কথাখিনিক এই অধ্যায়টিত খুব সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। ধ্ৰুৱৰ মাতৃয়ে নিজৰ ল'ৰাটোক মৰমেৰে এই হাতখন এনেকে মূৰত মোহাৰি মোহাৰি বুলাই বুলাই কৈছিলে, বোপাই সুৰুচি বুলিল যত হিত উপদেশ, পূৰ্ব জন্মে জাতো নাৰাধিলিৰি শিকে হিকাৰণে দুৰ্ভগাৰ গৰ্ভে ভৈলি যাত, ইজন্মত মাধৱক আৰাধা খ্যাত। বোপাই, তই বেজাৰ নকৰিবি, শুন, তোক মাহীয়াই বেয়া কথা কোৱা নাই। বোপাই, সুৰুচি বুলিল যত হিত উপদেশ, পূৰ্ব জন্মে জাতো নাৰাধিলি ঋষিকেশ। সেইকাৰণে দুৰ্ভোগ আৰু গৰ্ভে ভৈলি জাত, ইজন্মত মাধৱক আৰাধা সাক্ষাৎ। গতিকে বোপাই, তই যদি পূৰ্বজন্মত ঈশ্বৰক আৰাধনা কৰিলিহেঁতেন, মোৰ দৰে দুৰ্ভগীয়া এগৰাকীৰ সন্তান তই নহলিহেঁতেন। গতিকে এতিয়াও সময় আছে বোপাই, ইজন্মত মাধৱক আৰাধা সাক্ষাৎ। কিয় এই জন্মত মাধৱক আৰাধনা কৰিব লাগে? কমল নয়ন এক নাৰায়ণ বিনে, তুৰইতো দুখ খন্দাই বেক পাৰে কোনে, যদিহে বাঞ্ছ বোপাই উত্তম সম্পত্তি, ভজ দেৱে ভকত বৎসল যদুপতি। অতি তাৎপৰ্যপূৰ্ণ এই বিষয়টি আমাৰ বিশেষকৈ মাতৃসকলে মন কৰিব লাগে। এই বিশ্বব্ৰহ্মাণ্ডত সন্তানে যদি
বেছিকৈ গুৰুত্ব দিয়ে, নিজৰ মাকক বেছিকৈ গুৰুত্ব দিয়ে। বিশ্বব্ৰহ্মাণ্ডৰ সকলোৰে, অকল আমি মানুহৰ ক্ষেত্ৰতে নহয়, প্ৰতিটো জীৱৰে আপুনি চাবচোন, চৰাই পোৱালি এটাৰো যেতিয়া ভোক লাগি থাকে, এগৰাকী মাতৃয়েই তাক যতন লয়, সি বাপেকে যতন নলয়। গৰু পোৱালীয়েটোক মাতৃয়েই মৰম কৰে। আমাৰ মানুহখিনি কথাৰ ক্ষেত্ৰতো তদ্ৰূপ কম নহয়। সন্তানে মাতৃৰ কথা বেছিকৈ গুৰুত্ব দিয়ে। গতিকে মাতৃয়ে মৰমত হাত বোলাই কৈছে, কান্দি কান্দি থকা, ফেকুৰি ফেকুৰি কান্দি থকা সেই ল'ৰাটোক মৰমৰ হাতখন বোলাই কৈছে, বোপাই কমল নয়ন এক নাৰায়ণ বিনে, তোৰ ইটো দুখ খন্দাই বেক পাৰে কোনে, যদিহে বাঞ্চহ বোপাই উত্তম সম্পত্তি, ভজতে বে ভকত বৎসল যদুপতি। ভকত বৎসল মানে কি? ভকত বৎসল মানে ভকতৰ আজ্ঞাবাহী। ভকতৰ আজ্ঞাবাহী কোন? যদুপতি। যদুপতি কোন? জগতৰ ঈশ্বৰ অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ, যি নাৰায়ণে এইয়া শংখ চক্ৰ গদা পদ্মৰে বিভূষিত হৈ থাকে। চাৰি হাতে চাৰি অস্ত্ৰ কাৰ থাকে? জগতৰ ঈশ্বৰ নাৰায়ণৰ। আমাৰ ভকতসকলে তাকেই সুন্দৰকৈ সজাইছে, শংখ চক্ৰ গদা পদ্ম। মানে ভাৱনা, কল্পনা, কৰ্ম এইবিলাক যদি জীৱনত স্থিৰ কৰি ল'ব পৰা যায়, মানুহ কেতিয়াও দিশহাৰা নহয়। আৰু এই মহৰ্ষি নাৰদেই শিশু ধ্ৰুৱক শিকোৱা মহামন্ত্ৰ আহক আমি সকলোৱে এবাৰ উচ্চাৰণ কৰি আমাৰো জীৱনটো পবিত্ৰ কৰোঁ। খুব সুন্দৰকৈ আপোনাভাৱে বহকচোন। আমি এটি মহামন্ত্ৰ উচ্চাৰণ কৰিম, যি মহামন্ত্ৰ উচ্চাৰণ কৰি ধ্ৰুৱই পৰম ব্ৰহ্ম ভগৱন্তৰ কৰুণা দয়া কৃপা লাভ কৰিছিল। আপুনি ময়ো ঈশ্বৰৰ কৰুণা কৃপা দয়া লাভ কৰিব লাগিব। বৰ ভক্তিৰে আমি ঈশ্বৰক হাতযোৰ কৰি প্ৰণাম কৰোঁ। আমি এই মহামন্ত্ৰ 4 বাৰ উচ্চাৰণ কৰিম, সকলোৱে সহযোগ কৰিব। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। ঔ হৰি ঔ কৃষ্ণ। অমৃত ৰস হৈছে কি? নিৰ্মল মন কেনেকে গৰাকী হ'ব পাৰি। খুব সুন্দৰ এটি উপমা আছে। অগুৰুৰূপ হৰি পদ সেৱা ধৰি, সাৱধান হৈয়া আছে দিও কম নবৈৰী। গুৰু পদ সেৱা বিনে যতে উপায়, দুৰ্জয় মন কোৱাৰ জিনন যায়। কৃষ্ণ। সেই সজ্জনসকল,
এটা নিৰ্মল মনৰ গৰাকী হ'বলৈ হ'লে আমি গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকিব লাগিব। আৰু জীৱনত আমি যদি এজন সফল সৈনিক হ'ব খোজোঁ, বীৰ যোদ্ধা হ'ব খোজোঁ, আমাক অস্ত্ৰ লাগিব। অস্ত্ৰৰ অবিহনে যেনেকৈ ৰণাংগস্থলীত ৰণ কৰিব নোৱাৰি, তদ্ৰূপ এই বিশ্বব্ৰহ্মাণ্ডটো যদি ৰণাংগস্থলী বুলি আমি ভাবোঁ, তেতিয়াহ'লে আমাক কি অস্ত্ৰ লাগিব? গুৰুৰ ৰূপ আৰু হৰিৰ পদ। এই দুপাত অস্ত্ৰ থাকিলে আপোনাক জীৱনত কোনেও ক্ষতি কৰিব নোৱাৰে। এষাৰ প্ৰাৰ্থনা গাম সকলোৱে দেই। কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা কৃষ্ণ। হে সভাসদসকল, কোনোৱে হয়তো ভাবিব পাৰে যে আমাৰ নিমন্ত্ৰিত মন মাউত বাপে প্ৰসংগৰ পৰা আঁতৰি কথা কৈছে, কিন্তু তেনে কথা নহয়। আমি প্ৰসংগৰ লগত সংগতি ৰাখিয়ে কথাখিনি কৈ থকা হৈছে। কাৰণ এগৰাকী গুৰুৰ আজ্ঞা পালন কৰাৰ কাৰণে শিষ্যই হওক বা সন্তানেই হওক জীৱনত ভাবিব নোৱাৰা সফলতা অৰ্জন কৰিব পাৰিছে। কোন? ধ্ৰুৱ, যাৰ কথা আমি এতিয়া আলোচনা কৰি আছো। ভগৱন্তৰ ভকত বৈষ্ণৱ বৃন্দৰ শ্ৰীমুখে নিগৰিত হোৱা অমৃত কথাই আমাক উল্লেখ কৰিছে যে মানুহৰ জীৱন যদি সফল কৰিব লগা হয়, দুপাত অস্ত্ৰই যথেষ্ট। আগৰ দিনত যুঁজ কৰিবলৈ যাওঁতে আমি মহাভাগৱতৰ যেতিয়া চিৰিয়েলবিলাক চাওঁ, বীৰসকলে ঢেৰ কাঁড় লৈ নাযায়তো। এই তোনটোত 2-3 পাত কাঁড় থাকে, মাৰি পঠিয়াই দিয়ে। কাঁড় পাতে কাৰ্যসূচী সম্পাদনা কৰি আকৌ আহি ইয়াত সোমাই থাকেহি। যি পাত কাঁড়ে গুচি গ'ল আকৌ ওলাই নাহিলে তেতিয়াহ'লে নহ'ব, কাঁড়টো আহি সোমাবহি লাগিব। গতিকে প্ৰথম কাঁড় আমি কেনেকৈ উলিয়াম? প্ৰত্যেকজন মানুহৰ জীৱনতেই সফলতা আৰু বিফলতা থাকে। সফলতা হ'লেও সেই অস্ত্ৰ প্ৰয়োগ কৰিব লাগিব, বিফলতা হ'লেও সেই অস্ত্ৰ প্ৰয়োগ কৰিব লাগিব। গুৰুৰ ৰূপ, গুৰুৰ ৰূপ বুলি কোৱাৰ লগে লগে আমি জীৱনত নিজৰ মা দেউতাক স্মৰণ কৰিব জানিব লাগিব। আজি শিশুৰ পৰা বৃদ্ধলৈকে আমাৰ সকলোৰে মা দেউতা আছে, নহয়নে বাৰু? কাৰোবাৰ সংসাৰত এতিয়া আছে, কাৰোবাৰ সংসাৰত এতিয়া নাই। নেথাকিলেও আমাৰ মনস্পটত ভাহি থকা মোৰ মাজনীৰ সেই মুখখন এবাৰ সকলোৱে মনত পেলাওক। হৰি মৰম হনা চাৱনীৰে জীৱনৰ সৰ্বোচ্চ উজাৰি সৰ্বতো ক্ষণতেই যতন লোৱা সেইগৰাকীৰ মাতৃৰ শ্ৰীমুখ সন্তানৰ বাবে সৰগতকৈ শ্ৰেষ্ঠ, বৈকুণ্ঠতকৈও শ্ৰেষ্ঠ। সেইগৰাকী মাতৃ পবিত্ৰ ভাৱনা, পবিত্ৰ কল্পনা যাতে বাস্তৱায়িত হয়,
জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰি সন্তানৰ কাৰণে জীৱন উচৰ্গা দিয়া সেইজন পিতৃৰ সপোন যুগে যুগে যেন বাস্তৱায়িত হওক। এই উদ্দেশ্যে আমি আমাৰ মা দেউতাৰ কল্যাণৰ অৰ্থে সকলোৱে ভগৱানৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ।